আর পাহাড়ের মাঝে মাঝে রাস্তা দিয়ে আমি যাই আছো কামাখ্যা রেলৱে ষ্টেচন। আজি ৰাতিপুৱাই পুৱাই ওলালো গুৱাহাটীলৈ। মালিকে কৈছে বোলে গুৱাহাটীৰ পৰা মোক লৈ যাচোন। যাই থাকোঁ গুৱাহাটী চহৰখন চাব আপোনালোকে কেনেকুৱা হৈ আছে এতিয়া। মালিকৰ ঘৰৰ পৰা গাড়ীখন লৈ ল'ম। গাড়ীখন লৈ ওলাই আহিলোঁ ঘৰৰ পৰা। হয়তো দেখাব নহ'ল, আহি পেলাই হয়তো দেখাব পাৰোঁ। এই আমি এই জেগাত অহা নাই, এতিয়া যাই আছোঁ গুৱাহাটীলৈকে। গুৱাহাটী কামাখ্যা ষ্টেচন। মালিক আহি আছে বোলে, মালিকক লৈ আহোঁ যায়। এইফালে পৰিৱেশটো দেখি দি ৰাতিপুৱাৰ বঢ়িয়া। এইফালে এতিয়া পাম আমি ঘোঁৰাবন্ধা। ঘোঁৰাবন্ধা এয়া হৈছে বাছ ষ্টেণ্ড। এই বাছ ৰখাই আছে না চাগে বাছ ষ্টেণ্ড। ফুৰবা আহিছোঁ ফুৰবা। তহঁতকতো টিভি আহিবাই নেদেই। চাওঁ আমাক চাওঁ, চিংগুল মানুহ এইয়া গাড়ী লৈ আহিছোঁ ফুৰবা চাওঁ। এতিয়া নাৰিকলি মন্দিৰ পাই গ'লোঁ। নাৰিকলি মন্দিৰ সেয়া গাড়ী থৈ আহিলে ভাল হ'ব। ক'ত বা কি হৈ আছে গড়গুটি। আৰু এইটোৱে হৈছে নাৰিকলি মন্দিৰটো। আৰু আমি দুয়োজনে সেৱা কৰি ল'লোঁ। এতিয়া যাওঁ ব'ল। বেজাইদি সোমাই আহি ইফালে চাইডেদি কাটি আহিছোঁ। 35 কিলোমিটাৰ দেখাই আছে আৰু ইয়াৰ পৰা পাহাৰ দেখা পালোঁ ভাই। দেখে দি এইফালে গৰু আহিছি এই হেই নতুন দলংখনত ফাৰ্ষ্ট আহিছোঁ। ফাৰ্ষ্ট তলত আছে ব্ৰহ্মপুত্ৰ, ওপৰেদি এইখন আমাৰ ব্ৰিজ। এই ব্ৰিজত যদি ডাঙৰ ডাঙৰ পোষ্টত যদি জুবিন দাৰ ফটো থাকিল হয় বহুত ভাল লাগিল। আৰু ইফালে আহি পালোঁ আমি কামাখ্যা ষ্টেচন। এখন ৰাজধানী এক্সপ্ৰেছ ৰখি আছে। আৰু আমাৰ মানুহকেইজন কেতিয়া আহি পোৱাই নাই দেখোন। আৰু অলপ সময় ৰওঁ। আৰু এইফালে চিৰি দি উঠিব পৰা নাই কাৰণে এইটো এনে যাই আছিল। তাতে উঠি চালোঁ, পিছে ওপৰত উঠাই দিছে আমাক। এইফালে মানুহকেইজন আহিয়ে পোৱা নাই। চাই লওঁ কেতিয়া আহি পায়। এতিয়া বৰ্তমান মালিকহঁতক লগ পালোঁ। চ' আজি ভিডিঅ'টো ইমানেই। বাই বাই।